নমস্কাৰ, আপুনিও কৰিছিলে নেকি জিঅ'টেক? যদি জিঅ'টেক কৰিছিলে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো ভাল লাগিলে বেছিকৈ শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব। শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। জিঅ'টেক কৰা ঘৰৰ বাবে আহি গ'ল বেয়া খবৰ। আপুনিও কৰিছিলে নেকি জিঅ'টেক? আহি গ'ল নতুন খবৰ। কোনে লাভ নকৰে এইবাৰ চৰকাৰী পকী ঘৰ? সকলো মানুহেই লাভ নকৰে চৰকাৰী পকী ঘৰ। জিঅ'টেক কৰা ঘৰৰ বাবে কৰিব লাগিব আপুনি eKYC। ঘৰত ৩ বা ৪ চকীয়া বাহন থাকিলেও আপুনি নাপাব চৰকাৰী ঘৰ। পকী ঘৰ থকা বা পূৰ্বে চৰকাৰী ঘৰ নথকা সকলে নাপাব নতুনকৈ ঘৰ। হয়তো ৫০,০০০ টকা ক্ৰেডিট সীমা থকা কিষাণ ক্ৰেডিটত কাৰ্ড থাকিলেও নাপাব আপুনি চৰকাৰী পকী ঘৰ। যন্ত্ৰচালিত কৃষি সঁজুলি বা ট্ৰেক্টৰ থাকিলেও আপুনি লাভ নকৰে এইবাৰ চৰকাৰী পকী ঘৰ। চৰকাৰী চাকৰি থকা অথবা নিম্নতম ১৫,০০০ টকা মাহিলী উপাৰ্জন কৰা পৰিয়ালেও নাপাব এইবাৰ চৰকাৰী পকী ঘৰ। ভিডিঅ'টো ভাল লাগে।